এনেকৈ ডাইনিং এখন সজাই পেলাই ভাত খোৱা মজাই বেলেগ নহয়নে বাৰু। শাক চব্জি বেয়া হ'লেও যেতিয়া আপুনি ফুল এজোপা চাব বা কিবা এটা মানে ফুলদানি এটা চাব বা কিবা এটা এনেকুৱা সৌন্দৰ্য থকা বস্তু চাব, তেতিয়া অট'মেটিক শাক চব্জিখিনি ভাল লগা হৈ পৰে নহয়নে বাৰু, নে মিছা কৈছোঁ মই? হাই হেল্ল' সকলোকে স্বাগতম জনালোঁ মোৰ আজি অন্য এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো মই 5:30হে আৰম্ভ কৰিছোঁ। আগবেলাটো মই সময়ে নাপালোঁ, এই বহুত কিবা কিবি কাম নিজে উলিয়াই ল'লোঁ, বাহিৰে ভিতৰে ঢেৰ কিবা কিবি আৰু তাতে লাগি থাকোঁতে সময় নহ'লে। আৰু আগবেলাটো আজি বহুত গৰম আছিলে, গতিকে এতিয়া মই বজাৰলৈ যাওঁ, শাক চব্জি অলপ কিনিব লাগে, যিহেতু কালিলৈ আকৌ মানুহজন আহিব। সেইটো কাৰণে ল'ৰাটোক ফোন কৰিছোঁ, যা মোক চব্জি অলপ আনি দে বা হেৰি কৰি মোক লৈ যাহি বুলি। সি কৈছে অলপ আহি থাক, মই গৈ আছোঁ, যিহেতু মালিগাঁৱত আছে। গতিকে সেইটো কাৰণেহে এতিয়া লৰালৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যাবলৈ ৰেডি হৈ গ'লোঁ। যোৱাৰ আগতে যে দৰ্জাত তলা লগাব লাগে, সেই কামটো বহুত বেয়া লাগে মোৰ, গম পাইছেনে? আমাৰ সন্ধিয়া সময়ত পৰিৱেশটো কিমান ধুনীয়া হৈ থাকে চাওকচোন, কি সুন্দৰ পৰিৱেশ দেখিছে। গছ গছনিবিলাক একদম জাক জমক হৈ উঠিছে। গতিকে এতিয়া গৈ থাকোঁ। ওলাই আহিও আকৌ উভতি যাবলগীয়া হ'ল, বস্তু এটা এৰি থৈ আহিলোঁ, সেইটো আনিলোংগৈ। এনেই পাহাৰ আপ ডাউন বহুত কষ্ট হয়। গতিকে আৰু কি হৈছে, হেৰি এটা চাইন মাৰিবলগীয়া আছে, সেই চাইনটো একেবাৰে মাৰি থৈ আহোঁ। ল'ৰাটোৱে ফোন কৰিলে যে একেলগে সেই কামটোও কৰি থৈ আহ। কিবা এটা কামত লাগি আছোঁ, কামটো হৈ নুঠালৈকে মানে অলপ খেলি মেলিয়ে হৈ আছেগৈ। আৰু বজাৰ কৰিবলৈ আহিছোঁ হয়, আলু পিঁয়াজৰ দাম কিমান হৈছে নাজানো। মানে কি হয়, আমি 3 কেজি 4 কেজি একেলগে লওঁ, আৰু আলু খোৱাটো আমাৰ ইমান নহয়, সেইকাৰণে গম পোৱা নাই। আজি গ'লেহে গম পোৱা যাব যে ইমান হৈছে সিমান হৈছে, গমেই নাপাওঁ কিমান হৈছেনো। কিন্তু জিকা চিকা বা হেৰি ভোল চোল এইবিলাকৰ 60 টকা 80 টকা এনেকুৱা হৈছে নেকি। মানে মোৰ এই লগৰ এজনে কৈছে, সিদিনাখন সি ৰাণীৰ পৰা অলপ আনিছিলে চব্জি, আনি পেলাই মোক দিছে, একদম ফ্ৰেছ মাল, কি ধুনীয়া নহয়, কোমল। আৰু আমাৰ ইয়াত বেপাৰী পাচিত যিবিলাক থাকে মানে বহুত দিন থাকি যায় ন, আনোতে আধা ধুন হৈ যায়, গতিকে শুকাই যায়গৈ। দিনে দিনে দামটো চেঞ্জ হৈ থাকে যে, সেইকাৰণে গমেই পোৱা নাযায়। আৰু আমাৰ আলু আনিলে বহুত দিন যায়গৈ, কাৰণ আলু ইমান খোৱা নহয়। ঠাইতে বেপাৰীবিলাক বহে, কিন্তু বহিলেও কি হয় জানেনে, মানে প্ৰতিটো বেপাৰীয়ে প্ৰতিটো দাম, কোনোটো কাৰো লগত নিমিলে। গতিকে কিছুমান বেপাৰীৰ ওচৰত মোৰ খং উঠি যায়, মানে জোখতকৈ বহুত অভাৰ কৰি দিয়ে, সেইটো কাৰণে খং উঠে। চাইন মৰা কামটো হৈ গ'ল, এতিয়া আছে বজাৰ কৰিবলৈ। আজি আমাৰ ৰাস্তাটোত কিয় ইমান জাম নাজানো, আৰু কিবা হৈছে, ক'ৰবাত কিবা আছে নেকি। কিন্তু চাইনটো যে হৈ গ'ল সেইটোৱে বহুত। বজাৰ কৰিব পাৰোঁ নে নাই সেইটোও ঠিক নাই, বৰষুণ আহিছে যিহেতু, কিবা হয়। আহি পাই গ'লোহি বৰবাৰী। এয়া চব্জি পিঁয়াজৰ বোলে 50 টকা, মই কৈছিলোঁ নহয় কিমান দাম নাজানো। আৰু আলু 40 টকাকৈ, আৰু নহৰু হ'ল পোৱা 70 টকা, আদাৰো সেই একেই দামেই। ভাত কেৰেলা কিমান ভাইটি? পোৱা 30 টকা। পোৱা 30, সেয়া পোৱা 30, 90 টকা কিলো। আৰু ভেন্দি? বাপৰে, অকণ কমো আৰু গোটেইখিনি এনেকৈ ল'ম যেতিয়া। গতিকে চাওক চব্জিৰ দাম কিমান বাঢ়ি গৈছে। বিলাহী কেনেকৈ? আলু সেয়া 2 কেজি নে 3 কেজি? 2 কেজি লাগে। পিঁয়াজৰ সমানে লাগে, 2 কেজি দিলে হ'ব। ইমান বাঢ়িছে চব্জিৰ দাম, কি ক'ব, কাৰ গাত দুখ দিব। যিহেতু টোল গেটৰ টেক্স, হয়নে নহয়, তেহেঁতৰ আনোতেই মানে আধাখিনি তাতে দিবলগীয়া হয়। ইহঁতৰ গাতো দুখ দিলে লাভ নহ'ব ন, যিহেতু আমাৰ গুৰিৰ পৰাই তেনেকুৱা হৈ আহি আছে। গতিকে টেক্সৰ কাৰণে ইয়াত আহি পাওঁতে মানে বহুত দামটো বাঢ়ি যায়গৈ। 610 টকা। এইটো মোৰ পৰা লোৱা, 500 টকাটো লোৱা, তাৰপিছতে এইটো মই গুগল পে' কৰি দি আছোঁ নে। 10 টকাটো নিদিওঁ। আজিকালি বেপাৰীবিলাকৰ পৰা সংগঠনবিলাকেও পইচা লয়, সেইকাৰণে সিহঁতে বহুত দাম বঢ়াই দিয়ে। অকল সিহঁতৰ গাত দুখ দিলেও নহ'ব। ইতিমধ্যে আহি পাই গ'লোহি বজাৰৰ পৰা, আৰু মইনো কি আনিলোঁ দেখাই আছোঁ চাওকচোন। প্ৰথমে মই গাখীৰখিনি ঠিক কৰি লওঁ, নহ'লে ফাটি যাব পাৰে যে। মানে দৈ থওঁ, আধা দৈ থ'ম, 1 লিটাৰ আনিছোঁ।
পৰহি আমাৰনো ইয়াত আৰু ক'ত কি গাখীৰ পাব, চব মিক্স গাখীৰ নহয় জানো, গতিকে পৰহি গাখীৰ আনিছোঁ। আধা দৈ বনাম, আধা এতিয়া গৰম কৰি খাম। আৰু আমাৰ ভাতো এটা আছে নহয়, সেই তাক লাগেই মানে, সি দালি চালি কেতিয়াবাহে খায়, এনেই অকল তাক মই গাখীৰ ভাতেই দিওঁ। গাখীৰখিনি যদি আগত কৰি নলওঁ তেন্তে হ'লে ফাটি যোৱাৰ ভয় থাকে। মই মিঠাই অনা ৰবাৰবিলাক থৈ দিওঁ, দেখিছে? থৈ দিলে মানে এনেকুৱা কামত আহে। যি বস্তুৱে নানক ৰবাৰবিলাক আহে ন কিছুমান হেৰি লগত, এতিয়া এনেকৈ থৈ দিওঁ আৰু। এদিনতে দৈ হৈ যায় এনেকৈ থ'লে, আৰু বৰ ধুনীয়া হয় পৰহি গাখীৰৰ দৈ। পিঁয়াজৰ 50 টকা কিলো, আলুৰ 40 টকা। পিঁয়াজ নতুন পুৰণা মিক্স হৈ থাকিব। আদাও আছিলেই, কিন্তু আকৌ দি পঠিয়ালে নহয়। এতিয়া বেপাৰী মানুহ চেল যোৱাটোহে লাগে ন। আদা আৰু নহৰু পোৱা 70 টকা 70 টকা। আপোনালোকৰ ফালে কিমানকৈ বা? আলুটো আমাক ইমান নালাগে, কিন্তু হ'লেও মানে লাগেই। এই অলপ আছেই, দেখিছেনে? তথাপিও এইখিনি মানে আনি থৈছোঁ, নহ'লে মানুহে আহি পেলাই যদি দেখো মানে চাবহি বস্তু আছেনে নাই, ক'ব পইচা দিছিলোঁ কি কৰিলি, তই বজাৰকেইটাও কৰি থোৱা নাই, তেনেকৈ ক'ব। নেমু 5টাত 20 টকা। তেহেঁতে বোলে 4টা দিয়ে, এনেই কৈছে আকৌ 4টা 5টাই দিয়ে, মোৰ কাৰণেহে বোলে 5টা দিছে। এইবিলাক ফাঁকি। ভাত কেৰেলা আধা কেজি নাজানো আৰু, মুঠতে 610 টকা। 10 টকাটো মই দিয়া নাই, কিন্তু 600 টকা দিছোঁ। এইকেইটাই বস্তু গম পাইছেনে? এয়া বোলে লোকেল তিয়ঁহ, সেয়া লোকেল তিয়ঁহ নহয়, এনেই লোকেল তিয়ঁহটো এনেকুৱা নহয়। পটলকেইটাও বৰ শকত চাই আনিছোঁ বাৰু। ধুই নথওঁ, চব্জিখিনি এনেকৈয়ে থওঁ। এইটো ঠিক কৰিব লাগিব, ঠিক কৰিব লাগিব। চব্জি শুকাই গৈছে, আছেই অলপ। শুকাই গৈছে, এই ফ্ৰিজটো ঠিক কৰিব লাগিব। লেতেৰা মানে চব্জিবিলাক পচি যায় ন। ভাবিব দেখালে বোলে এজনী বৰ লেতেৰা, সেইটো কাৰণে এখন নেদেখাওঁ। আগত গাখীৰকণ গৰমাই খাই লওঁ, ফাৰ্ষ্টে ভিডিঅ'টো সামৰি লওঁ। সামৰি লোৱাৰ পিছতহে হেৰি কৰিম, সেইটো ঠিক কৰিম। চাওকচোন মোৰ ফ্ৰিজটোৰ ভিতৰত চব্জি, দেখিছেনে অৱস্থা? চাওক, এইকেইটা কিন্তু আগৰ চব্জি দেই, এইকেইটাও শুকাই গৈছেগৈ, কিন্তু হ'লেও এইকেইটা চাওকচোন। ঠিক কৰি হৈ গ'ল সেইখিনি। এতিয়া নতুন চব্জিখিনি ভৰাই থ'ম ইয়াত। আমাৰ এনেকুৱা বোৱাৰীজনীও বা মই হ'লেও মানে যদি পলিথিনত থাকে বস্তুখিনি, সেই তেনেকৈয়ে পচি পৰি যাবগৈ। এয়া সিদিনাখন মোৰ লগৰ এজনে হেৰিৰ পৰা আনিছিলে, এই ৰাণী বুলি গৈছিলে বোলে, লোকেল বস্তু পাই লৈ আহিছিলে, ভুলো দিছিলে কেইবাটাও। শেষ হ'ল। লাওটোকোনো কিয় পেলাই থওঁ, লাওটোকো থৈ দিওঁ। অমিতাটো দেখিছে কিমান শুকাই গৈছে চাওকচোন। 80 টকা কিলো অমিতাৰ, কিন্তু নিজৰ লাগুনতে বান্দৰে চান্দৰে খাই শেষ কৰিলে।
কিমান যে মানুহক দিলোঁ অন্ত নাই, কিন্তু এতিয়া আকৌ নিজে কিনি আনি খাইছোঁ। এইকেইটা বিলাহী আগৰ আছিলে। মই খাই ভাল পাওঁ নেমু, আৰু আমাৰ মানুহজনে খাই ভাল পায় বিলাহী, সেইকাৰণে এয়া আনি ল'লোঁ। ইফালে মোৰ গাখীৰ গৰম কৰাও হৈ গ'ল, ফ্ৰিজটো চাফা কৰাও হৈ গ'ল। আজি জামুক আনিছিলোঁ, এয়া চাওক, আধা কেজি 70 টকাতে লৈছিলে 6 মাইলৰ পৰা। আগবেলা আনিলে। জিৰা ধুই দিলোঁ 11টামান বজাত, জিৰাখিনি নুশুকালে, কাইলৈ শুকুৱাই পেলাই গুড়া খুন্দি থ'ব লাগিব। আমি মানে পেকেট জিৰা নাখাওঁ, এইবিলাক গুড়া জিৰাটো যে, গুড়া মছলা ব্যৱহাৰ নকৰোঁ। মই কিমান আক্ষেপ দেখিছে। ইফালে গাখীৰ খাবলৈ লৈছোঁ, ইফালে মানে ফ্ৰিজটো কৰোঁতে হেৰি দেখিলোঁ যে, জামু দেখিলোঁ যে, সেইটো খোৱাত লাগি গ'লোঁ। যেটাই নাবাজক, গাখীৰৰ লগতনো কিয় হেৰি কৰোঁ ন। আগতে কোৱা শুনিছিলোঁ খালী গাখীৰ বোলে খাব নাপায়, সেইটো কাৰণে তাতে মুড়ি কেইটামান দি লওঁ। খাই কৰি মৰিব লাগে নহয় জানো? নাখাই পেলাই মৰিম নে খাই কৰি মৰিম? ভাত খাবই সময় হ'বগৈ এতিয়া, কেইটা বাজিলে? ফেনৰ বতাহে উৰাই দিছে। মই কিয় নাজানো, আগৰ পৰাই খালী চাহ খাব নোৱাৰোঁ আৰু খালী গাখীৰ খাব নোৱাৰোঁ। আজি মই বহুত কেইগৰাকী মোৰ বন্ধু বান্ধৱী ভিডিঅ' চাব পৰা নাই। চাম মানে ভাত পানী খাই লৈ পেলাই ৰাতিকে চাম আৰু কমেণ্ট কৰিম বা লাইক কৰিম, আৰু মই যাক লাইক কৰোঁ তাক কমেণ্ট কৰোঁৱেই, গম পাইছেনে? আপোনালোকে নাভাবিব যে এই কমেণ্টটোহে কৰি থৈছে, নহয়, মই যাক কমেণ্ট কৰোঁ তাক মই লাইক কৰোঁৱেই। আৰু এতিয়া আজিকালি কি মানে হেৰিটো মোৰ হৈ গ'ল গমেই নাপাওঁ, অভ্যাস এটা হৈ গৈছে। ইউটিউবটো খোলাৰ পৰা ফেচবুকত মই নোযোৱা হ'লোঁ নহয়। এনেই ফেচবুকত বহুত লাগি কৰি থাকোঁগৈ, যিহেতু আপোনালোকে চাগে কিছুমানে অলপ অলপ গম পায়েই মই বেলেগ এটা হেৰিত মানে জড়িত হৈ আছোঁ, নকওঁ ইমানখিনি জড়িত হৈ আছোঁ। আৰু সেইবিলাকৰ মেল মিটিঙৰ কিছুমান হেৰিত মানে মানুহবিলাকে মোক, আমাৰ লগৰ মানুহখিনিয়ে গম নাপায় যে এই চেনেল এটা আছে। এই সিদিনাখন মিটিঙত যাওঁতেহে মানে অলপ গম পালে, তাকো মই কওঁতে গম পালে। আৰু আমাৰ লগৰবিলাকে কামতে ব্যস্ত থাকে ন, ইউটিউবৰ এইবিলাকত হেৰি কৰি নাথাকে। তাৰপিছতে কৈছে, অ' তাৰ মানে আপুনি এইবিলাকত লাগি থাকে, সেইকাৰণে একো হেৰি নকৰে ন। যিহেতু আমি চৰকাৰৰ বিৰোধী দল এটা, সেইটো কাৰণে সেইবিলাকত লাগোঁ। কালি ৰাতি এটা নিউজত বিশ্বাস কৰক, এটা নিউজত এটা কমেণ্টটো মই কেনে চুটিকৈ লিখিছোঁ, 159টা লাইক কমেণ্ট আহিছে, গম পাইছে? তাৰ মাজত এজনী মানুহেহে সেই নিউজটোক মানে মই দিয়া কমেণ্টটোৰ ভিতৰত আহি পেলাই মানে উত্তৰ দিছিলে। কিন্তু মানুহজনীক মই ব্লক কৰিছোঁ, মোক দিয়া নাছিলে বেয়াকৈ, সেই নিউজটোকে দিছে। হ'লেও তই নিজাকৈ দে কমেণ্টটো, তই নিজাকৈ কৰ চেনেলটোক, হয়নে নহয়? কিন্তু তই মোৰ তাত আহি কিয় উত্তৰ দিবি? সেইকাৰণে মই কালি মানে হেৰি কৰি দিছোঁ। আৰু সেই মানে অকল ইউটিউবতে লাগি থাকিলেও নহ'ব, মই মাজে মাজে মই সেইকাৰণে ৰাতি কেতিয়াবা হয়তো 11টাও বাজি যায়, 12টাও বাজি যায়, সেই নিউজবিলাকত চাওঁ বা শ্বেয়াৰ কৰে, সেইবিলাকত লাগি থাকোঁগৈ। সেইকাৰণে ৰাতি কেতিয়াবা মোৰ অনলাইন হয় বা দেৰি হয়। তাতে মানুহবিলাকে ভাবে এইজনীয়ে ৰাতি কি কৰি থাকে, কিন্তু মইহে জানো কি কৰি থাকোঁ। মই চব কথা সহ্য কৰিব পাৰোঁ, কিন্তু মাইকীয়ে হওক বা মতাই হওক, বেয়া ভাষা যে মাতে, মই তাক কেতিয়াও মানে সহ্য কৰিব নোৱাৰোঁ। আৰু মই সেইবিলাক মানুহক মই মুখেৰে একো নকৰোঁ, মই হাতেৰেই দিওঁ, গম পাইছে নাই? আৰু আজিলৈকে যিমানখিনিক মই হাতেৰে দিছোঁ, সিমানখিনি আকৌ ঘূৰি মোৰ লগত লাগিবলৈ সাহস কৰা নাই, গম পাইছে নাই? সিমানখিনি দম মোৰ আছে। কাৰণ ফাল্টু কথা, ফাল্টু হেৰি লৈ পেলাই মোৰ ওচৰত মানে কমেণ্ট কৰিবলৈ আহিলে মই ব্লক কৰিমেই।
তই নিজাকে তই বেয়া কথা কৈ পেলাই কাৰোবাক হেৰি কৰগে, কিন্তু মোৰ কমেণ্টৰ মাজত আহি পেলাই তই কিহৰ কাৰণে আকৌ বেয়া ভাষা মাতিবি নহয় জানো? সেইটো কাৰণে মই ব্লক কৰি দিছোঁ আৰু নিজৰ কথাকে বহুতখিনি ক'লোঁ, নিজৰ ব্যক্তিগত কথাকে। গতিকে আজিলৈ মই ভিডিঅ'টো সামৰণি মাৰোঁ। তাৰ আগতে আপোনালোকৰ সকলোৰে মংগল কামনা কৰিছোঁ। ভগৱানে সকলোকে ভালে কুশলে ৰাখক, তাকেই কামনা কৰি মোৰ ভিডিঅ'টো আজিলৈ সামৰণি মাৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।